চৰকাৰী আটা কোনে খাইছে? হিতাধিকাৰীয়ে পাবলগীয়া আটা হৰলুকি কৰিছে কোনে? দক্ষিণ শালমৰা মানকাছৰ জিলাত আটা কেলেংকাৰী। চৰকাৰে দিয়া সুলভ মূল্যৰ আটা যোগানৰ নামত ঠিকাদাৰে সংঘটিত কৰিছে বৃহৎ কেলেংকাৰী। ৫-৬ বছৰে হিতাধিকাৰীয়ে পোৱা নাই চৰকাৰী আটা। তাৰ পৰিৱৰ্তে বিক্ৰী হৈছে কুইণ্টল কুইণ্টল আটা। মিলৰ মালিক আৰু ছাপ্লায়াৰৰ বিৰুদ্ধে আটা কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা অধিৱেশনত প্ৰতিখন জিলাত আটা যোগান দিয়া হয় বুলি তথ্য দাখিল কৰিছিল মন্ত্ৰীয়ে। কিন্তু মানকাছৰৰ কোনো এখন সমবায় সমিতিতে বিগত ৫-৬ বছৰে হিতাধিকাৰীক দিয়া হোৱা নাই সুলভ মূল্যৰ আটা। মানকাছৰত ১৪,০০০ কুইণ্টল আটা কেলেংকাৰী, এই তথ্য পোহৰলৈ আহিছে RTI। জিলাখনৰ জালৰচৰস্থিত মডাৰ্ণ চাক্কি মিল আৰু আনএমপ্লয়েড উইথ ইণ্ডাষ্ট্ৰীৰ লগতে আন দুটা মিলৰ মালিক আৰু ছাপ্লায়াৰে বিভাগীয় কৰ্মচাৰীৰে মিলি এই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। যেটো দক্ষিণ শালমৰা মানকাছৰ জিলা, এইখন জিলাৰ মই যিখন সমবায় সমিতিৰ খবৰ জানো, 1 কেজি আটা কেতিয়াও আহা নাই আৰু কেতিয়াও জনগণক বিতৰণ কৰা নাই। ইয়াত আমাৰ জনগণে কোনো আটা পোৱা নাই। চাউল পায়, যদি দিছে কোন দালাল চক্ৰে এটাকে আত্মসাৎ কৰিছে। এটা উলিয়াবলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে মই যোগান মন্ত্ৰীক আহ্বান জনাইছো, অনুৰোধ জনাইছো। বিভাগীয় নিয়ম অনুসৰি মিল মালিক আৰু ছাপ্লায়াৰে সুলভ মূল্যৰ আটা সমবায় সমিতিক যোগান ধৰিব লাগে আৰু সমবায় সমিতিসমূহে এই আটা ডিলাৰৰ জৰিয়তে ৰেচন কাৰ্ডৰ হিতাধিকাৰীক বিতৰণ কৰিব লাগে। কিন্তু RTIৰ জৰিয়তে জানিব পৰা মতে জালৰচৰস্থিত মডাৰ্ণ চাক্কি মিল আৰু আনএমপ্লয়েড ইউথ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী নেকিবুল জামান খান ওৰফে মনু খানৰ লগতে আন দুটা মিলৰ মালিকে লগ লাগি ১৪,০০০ কুইণ্টল আটা দৰিদ্ৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক বিতৰণ নকৰি হৰলুকি কৰাৰ তথ্য পোহৰলৈ আহিছে। সমবায় আটা পোৱাই নাই। না, আটা আমি পোৱা নাই। এতিয়া আমি চাউলেই দি আছো। খালি চৰকাৰে যিটো চাউল দিবলৈ যেনেকৈ দিবলৈ কৈছে এনেকৈ দি আছো, চাউলেই দি আছো আমি। নাই নহয়, আমি আটা পোৱা নাই এতিয়াও। সকলো জিলাত দি আছে যদি কৈছে, এইটো ক'ব নোৱাৰো। আমাৰ ছ'চাইটিত অহা নাই, আমি এইটোৱে জানো। অফিচৰ পৰা আমাৰ এলটমেণ্ট আহে, আটাৰ এলটমেণ্টটো অহা নাই। এই বিষয়টোক লৈ হিতাধিকাৰীসকলে জিলা আয়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰিছে। আটা হৰলুকি কৰা মিলৰ মালিক আৰু ছাপ্লায়াৰৰ বিৰুদ্ধে জিলা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? ৰৈ আছে সকলো। কিন্তু কেৱল দক্ষিণ শালমৰা মানকাছৰেই নে? আৰু ক'ত ক'ত হৰলুকি হৈছে চৰকাৰী আটা, সেই বিষয়তো অনুসন্ধানৰ প্ৰয়োজন। মানকাছৰৰ পৰা কবিৰ মণ্ডল ৰিপৰ্ট, NKTV+।